আজি সৌটো দেখি থকা কেবল ব্ৰিজলৈ গৈ আছোঁ দেই। চাওঁচোন ওপৰত উঠিলে কি অনুভৱ হয়। নমস্কাৰ বন্ধুসকল, মই আছোঁ আজি নেপালৰ এনেকুৱা এটা এৰিয়াত য'ত গাড়ী মটৰৰ সুবিধা নাই, আছে কিন্তু কমকৈ আছে। আৰু মই যিটো দলঙলৈ গৈ আছোঁ সেইটো দলং তেতিয়াই বনাইছিল যেতিয়া মানে ইয়াত গাড়ী মটৰ একো সা সুবিধা নাছিল। আহক মোৰ লগত কেবুলৰ দলংখনত এবাৰ উঠি চাই আহোঁ। মই সেই কেবুল দলং কৈছোঁ দেই, নেপালী ভাষাত কিন্তু ঝলুঙে পুল বুলি কয়। भीगी भीगी सड़कों पे ইয়াৰ পৰা পৰি গ'লে কি হ'ব বাৰু? বাহ ঝুলুংগে ফুল দেই, এইটো মাজত খুটা নাই। এটা চবেই আহিছে মানে মনোৰঞ্জন কৰিবলৈ। আমাৰ ভাইটিয়ে আজি গাৰ্লফ্ৰেণ্ডক লগ কৰিম বুলি আহিছিলে হা, সিহঁতকে এতিয়া আমি লগ কৰিম বুলি আহিছোঁ। সিহঁতে আছে ইয়াত ক'ৰবাত বহি আছে। এইখিনিত আছে ভাইটি নিজৰ গাৰ্লফ্ৰেণ্ডৰ লগত ডেটিঙত আহিছে বাৰু। এইটা ইয়াত আছে। এই হৈছে আমাৰ ভাইটি মোবাইল ল'ৰা দেই। दिखा रहा हूँ ना, जल्दबाजी मत करो यार। लाखे त्यति साझा नभनिदेऊ न, बुहारी चाहिँ भन्न नभनिदेऊ न त। आऊ न यता छोडिदेऊ, बिचरालाई सन्तुष्टि भएकै छैन त। এইটো ছাইড হৈছে পুৰণা ৰাস্তা, যেতিয়া মানে দলং নাছিলে। দলংখন দূৰৰ পৰা চালে ধুনীয়া লাগে, কিন্তু মাজত গৈ পালে অলপ কিবা এটা ভয় অনুভৱ হয় আৰু। ভিডিঅ'টো কেনেকৈ লাগিছে জানো, নাজানো। ঝলুঙে পুলত আহি কিন্তু ভয়ো লাগিছে, একদম হিলি আছে যে ঝলুঙে পুল। ভাইটিটোৰ লগত এনে মেলা এখন ফুৰিবলৈ আহিম বুলি আহিছিলোঁ। মেলা বুলি ক'লে ইমান ডাঙৰকৈ মেলাও নহয়, সৰু সুৰাকৈ আৰু। এই দলংখনৰ চাওক মেৰামতি কেনেকৈ কৰিছে, নট চট কেনেকৈ দিছে। আজি নহয় মানে এইটো, এই যিখন ব্ৰিজ তাত আছে মানে সেইটো ব্ৰিজ বনাওঁতে মানে এখন ব্ৰিজ বনোৱা ইয়াত। এই আমাৰ ভণ্টিকেইটা ফটো মাৰিব আহিছিলে।